নমস্কাৰ। বৰ্তমান এটা বিষয় যথেষ্ট চৰ্চিত হৈছে, সেই বিষয়টো হৈছে চান্দাজীৱী দল, জাতীয়তাবাদী দল বা অসমৰ যি সংগঠন, সেই সংগঠনক লৈ এটা পেট্ৰল ডিপো, দুলীয়াজানৰ এটা পেট্ৰল ডিপোক লৈ এই সংঘাতৰ সৃষ্টি হৈছিল। তাত আছুৰ এগৰাকী প্ৰাক্তন সতীৰ্থ তাত উপস্থিত আছিল আৰু তেওঁৰ যি অনুগত একাংশ লোকৰ ওপৰত মাৰপিট, এই ধৰণৰ ঘটনাৰ পিছত বৰ্তমান যিসমূহ তথ্য ফাদিল হৈছে তাৰ ফলত চৰ্চিত হৈছে যে অসমত মাফিয়া চলে নেকি। আপোনালোকে মন কৰিব যে জাতীয়তাবাদৰ নামতে হওক বা অন্য কাৰণতে হওক, এই মাফিয়াৰ যিটো কথা, এই কথাটো সমগ্ৰ ভাৰতবৰ্ষতেই বিভিন্ন ৰাজ্যত আছে। আপোনালোকে মুম্বাইৰ দাউদ ইব্ৰাহিমৰ ত্ৰাসৰ কথা নিশ্চয় শুনিছে, ছোটা ৰাজনৰ কথা শুনিছে, বা এই ধৰণৰ যি প্ৰটেকশ্যন মানি, এই প্ৰটেকশ্যন মানিক লৈ তাত ব্যৱসায় কৰাৰ ক্ষেত্ৰতে হওক বা অন্য কাম কাজত হওক, তাত প্ৰটেকশ্যন মানি চলে। ঠিক তেনেদৰে নাগালেণ্ডতো NSCNৰ তত্বাৱধানত এই ধৰণৰ প্ৰটেকশ্যন মানিৰ কথা আছে আৰু এই প্ৰটেকশ্যন মানি দিয়াৰ পাছত তাত ব্যৱসায় কৰিবলৈ সুগমতা বৃদ্ধি হয়, তাত মানুহ শান্তিৰে থাকে। আৰু অসমৰ কথা আমি ক'বলৈ বেয়া পাওঁ, আমাৰ নিজৰ কথা আমি নিজৰ গাত নিজে চেকা লগোৱাৰ নিচিনা কথা হয়। কিন্তু আপোনালোকে ভাবি আচৰিত হ'ব যে অসমতো 70ৰ দশকৰ পৰা যেতিয়া জাতীয়তাবাদৰ সত্তাটো বৃদ্ধি পাইছে, যেতিয়া নিষিদ্ধ ঘোষিত সংগঠন এটা সৃষ্টি হৈছিল, তেতিয়াৰ পৰাই ইয়াত প্ৰটেকশ্যন মানি বা এই ধৰণৰ চান্দা সংস্কৃতিৰ সৃষ্টি হৈছে। আৰু শেহতীয়াকৈ দুলীয়াজানৰ পৰা আৰম্ভ হোৱা এই সংস্কৃতিটোত ৰাজনীতিকো জড়িত হৈ পৰিছে, আছু নেতা জড়িত হৈ পৰিছে আৰু স্থানীয় ৰাইজ তথা বহিৰাগত ব্যৱসায়ীৰ কথাও জড়িত হৈ পৰিছে। চিন্তনৰ বিষয়। আপোনালোকে কি ভাবে, ষ্টৰী মাগৰ এই আপডেটৰ কমেণ্ট বক্সত আপোনালোকে মন্তব্য কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।